good hey ata tak hey 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 dina hey hey giri giri hen tao giri giri rata hey giri giri hen tao giri giri rata hey giri hen tao hita hey hey মই পুত্ৰটোক কৰিলো সজন কোন তুমি দিও তোমার সত্য পরিচয় মই ত্ৰিজগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মাতৃ লক্ষ্মী মাতৃ হে মাতৃ কিবা হেতু মোক আকস্মিতে করিল সজন কি কার্যময় করিম হাধন পুত্ৰ মাতৃ সজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান হল পুত্ৰ মাতৃ অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় পুত্ৰ মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানীয়ে হৈ ৰ'ব চাৰিওফালে যদি পানী হয় আমি থাকিম কেনেকৈ অসম্ভৱ মাতৃ সম্ভৱ পুত্ৰ কোন পুত্ৰ মাতৃ মইতো বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ তোক সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মৃত্যু নোৱাৰে ঘটাব তোৰে সৰ্ব শৰীৰ মই তোৰে সৰ্ব শৰীৰ মই বৰ্তময় কৰি দিছো এটা পুত্ৰ তই মোৰ আদেশ মতে সকলো কাৰ্য কৰি যাব লাগিব আদেশ কৰক কোন পুত্ৰ অলপ পিছতেই মহাপ্ৰলয়ৰ সৃষ্টি হৈ চাৰিওফালে পানী কেৱল পানী হৈ ৰ'ব বেদান্ত কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব কিন্তু পুত্ৰ মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আগতেই তই পুত্ৰ বেদাংগ সকলোবিলাক সংগ্ৰহ কৰি নিজৰ লগত ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব আৰু তেতিয়াই তহঁত অসুৰবিলাকে পুত্ৰ তহঁত অসুৰবিলাকে পিছৰ কল্পত নিজৰে সভ্যতা বিস্তাৰ কৰিব পাৰিম পুত্ৰ তেতিয়াই তহঁত অসুৰ স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতাসকলতকৈও উচ্চ আসন লভিব পাৰিবি পুত্ৰ মোক এটা বৰৰ প্ৰয়োজন হৈছে পুত্ৰ মাতৃ দৈত্য বংশ বিস্তাৰৰ হেতু মোক এজনী সুন্দৰী কন্যাৰ প্ৰয়োজন হৈছে উত্তম পুত্ৰ তই উচিত কথাকেই কৈছ দৈত্যৰ বংশৰ বৃদ্ধিৰ বাবে তোক এগৰাকী
উপযুক্ত ৰমণীৰ অতিকে প্ৰয়োজন সেই পুত্ৰ তই শুনি ভালদৰে মন্ত্ৰী এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানে সুন্দৰী অন্য কোনো নাৰীয়েই নাই গতিকে পুত্ৰ তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ দৈত্যৰ বংশ বৃদ্ধিৰ বাবে ব্ৰহ্মাৰ কন্যা সৰস্বতীক তই বিবাহ কৰগৈ পুত্ৰ ভালদৰে চলে বলে কিংবা কৌশল কৰি হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক তই বিবাহ কৰগৈ ব্রহ্মার কন্যা সরস্বতী ত্রিভুবনের জহর সৃষ্টিকারী লক্ষ্মী নন্দন বই মোর হয় দৈত্য সরস্বতী Hey!